অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা নলবাৰী জিলা সমিতিৰ আমাৰ অভিভাৱক স্বৰূপ আছিল। আজিৰ পৰা 2 বছৰ পৰা কিছু শাৰীৰিক অসুস্থতা বিষয়জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। চিকিৎসাত আছিলে যোৱা ৰাতি তেখেত অসুস্থতাৰ কাৰণে তেখেতক নলবাৰী মেডিকেল কলেজ লৈ যোৱা হ'ল আৰু তেখেত তাতে কিছু সময়ৰ পিছতে নিশ্চাত বিৰাজচন্দ্ৰ ডাঙৰীয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত তেখেতৰ যি অৱদান আৰু তেখেতৰ যি আচলতে মেধা, সেই মেধা বা তেখেতৰ যি নেতৃত্ব, সেই নেতৃত্ব জাতীয়তাবাদী যুৱ ছাত্ৰ বা নলবাৰী জিলা সমিতি এসময়ৰ শক্তিশালী সমিতি আছিলে আৰু এই সময়তে যেতিয়াই বিৰাজচন্দ্ৰ ডাঙৰীয়া নলবাৰী জিলা সমিতিৰ দায়িত্বত আছিলে তাত তেখেত আছিলে তেতিয়া সেই সময়ত নলবাৰী জিলা সমিতি নলবাৰী কেন্দ্ৰীয় মধ্যকালীন এখন কমিটি এখন অধিৱেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বা ইয়াৰ তাৰ পিছত জাতীয়তাবাদী যুৱ ছাত্ৰ যেতিয়া সময়ত তেখেতে কেন্দ্ৰীয় উপসভাপতিৰ দায়িত্ব লৈছিলে সেই সময়তো নলবাৰী জিলাই তেখেতৰ নেতৃত্বতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনো এই নলবাৰী জিলাতে অনুষ্ঠিত কৰিব পৰা তেখেতে যি নেতৃত্ব সেই নেতৃত্ব দিছিলে। তেনেকুৱা এজন ব্যক্তি আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন ব্যক্তি আমি হেৰুৱাব লগা হ'ল। তাত আমি মৰ্মাহত হৈছোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালত হৈ আমি আমি সকলে তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছিলোঁ। গতিকে তেখেতে সকলে থাকক আৰু তাৰ পৰা আশীৰ্বাদ কৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন সংগ্ৰামখন যাতে আমি লৈ যাব পাৰোঁ বা তেখেতৰ যি নেতৃত্ব সেই নেতৃত্বৰ যি আদৰ্শ সেই আদৰ্শ সাৰ্গত ৰাখি আমি যাতে আগবাঢ়ি যাব পাৰোঁ সেই আশা ৰাখি তেখেতলৈ পুনৰবাৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি আৰু পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।